মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ভোটাৰ তালিকা প্ৰকাশ পাইছে কি ধৰণে আপুনি নাম চাব পাৰিব নিজৰ নাম চাব পাৰিব যে তালিকাত আপোনাৰ নাম আছে নে নাই সকলোবোৰে মুহূৰ্তত জনাম পঞ্চায়ত নিৰ্বাচনক লৈ এই মুহূৰ্তৰ আটাইতকৈ জৰুৰী খবৰ ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই এতিয়াই চাওক কাৰণ প্ৰকাশ পাইছে ভোটাৰ তালিকা হাজু হক পঞ্চায়ত নিৰ্বাচনলৈ যিকোনো মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব পাৰে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ আহি গল জৰুৰী খবৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰকাশ পালে ভোটাৰ তালিকা আজি প্ৰকাশ পাইছে ভোটাৰ তালিকা ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা এই তালিকাত আপোনাৰ নাম আছে নে নাই আজি প্ৰকাশিত ভোটাৰ তালিকাত সন্নিবিষ্ট হল 1,80,14,913 গৰাকী ভোটাৰৰ নাম ইয়াৰে 90,60,640 জন হৈছে পুৰুষ ভোটাৰ মহিলা ভোটাৰৰ সংখ্যা হৈছে 89,53,865 গৰাকী আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে 408 গৰাকী এবাৰ 27খন জিলাৰ 397টা জেডপিচিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন 181খন আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 21,192খন গাঁও পঞ্চায়তৰ 21,920টা ৱাৰ্ডত অনুষ্ঠিত হ'বলৈ গৈ আছে নিৰ্বাচন আৰু গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ বাবে হুকিয়াকৈ অনুষ্ঠিত হ'ব নিৰ্বাচন নিৰ্বাচনত স্থাপন কৰা হ'ব 24,884টা ভোট কেন্দ্ৰ আপোনাৰ নাম ভোটাৰ তালিকাত আছে নে নাই কেনেকৈ গম পাব মন দি শুনিব এই তথ্য এই মুহূৰ্তত জনাই আছো ভোটাৰ তালিকাত কি দৰে আপুনি আপোনাৰ নাম পৰীক্ষা কৰিব তালিকাত কেনে ধৰণে বিচাৰিব এ টু জেড এই মুহূৰ্তত জনাইছো ভোটাৰ্ছ সাৰ্ভিস পৰ্টেলৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম যে তালিকাত আপোনাৰ নাম আছে নে নাই voters.eci.gov.in গৈ ৰাজ্য নিৰ্বাচিত কৰাৰ পিছত জিলা সমষ্টি নিৰ্বাচন কৰক তাত ক্লিক কৰক তাৰ পিছতে আপুনি নিজৰ ভোটাৰ কেন্দ্ৰ অনুসৰি ভোটাৰ তালিকাখন ডাউনলোড কৰিব পাৰিব এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ আৰু অত্যন্ত জৰুৰী খবৰ জনাই আছো যে পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে বুলি ক'লে ভুল নহব কাৰণ যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্তত ঘোষণা কৰিব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন যেহেতু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে আজি প্ৰকাশ কৰিছে ভোটাৰ তালিকা ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰকাশ পাইছে ভোটাৰ তালিকা এই ভোটাৰ তালিকাত আপোনাৰ নাম আছে নে নাই এতিয়া আপুনি চাই ল'ব পাৰে আৰু হাজু হক পঞ্চায়ত নিৰ্বাচনলৈ যিকোনো মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব পাৰে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ যেহেতু ভোটাৰ তালিকা প্ৰকাশ পাইছে এই প্ৰকাশিত ভোটাৰ তালিকাত সন্নিবিষ্ট হৈছে 1,80,14,913 গৰাকী ভোটাৰৰ নাম আৰু ইয়াৰে 90,60,640 জন হৈছে পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 89,53,865 গৰাকী আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে 408 গৰাকী আৰু এবাৰ 27খন জিলাৰ 397টা জেডপিচিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন 181খন আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তদুপৰি 21,192খন গাঁও পঞ্চায়তৰ 21,920টা ৱাৰ্ডত অনুষ্ঠিত হ'ব নিৰ্বাচন সম্পূৰ্ণ নতুন পদ্ধতিৰে নতুন নিয়মৰ মাজেৰে এবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ বাবে হুকিয়াকৈ অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু নিৰ্বাচনত স্থাপন কৰা হ'ব 24,884টা ভোট কেন্দ্ৰ এটা মূল কথালৈ আহিছো যে আপোনাৰ নাম ভোটাৰ তালিকাত আছে নে নাই আপুনি কেনেকৈ গম পাব ভোটাৰ তালিকাত কি ধৰণে আপুনি পৰীক্ষা কৰিব আপোনাৰ নাম আমি জনাইছো যে ভোটাৰ্ছ সাৰ্ভিস পৰ্টেলৰ জৰিয়তে আপুনি পৰীক্ষা কৰিব পাৰে আপোনাৰ নাম সমান্তৰালকৈ ৱেবছাইটটো কৈছো voters.eci.gov.in তাত গৈ আপুনি প্ৰথমে ৰাজ্যখন ক্লিক কৰিব লাগিব অৰ্থাৎ অসমখন ক্লিক কৰিব লাগিব ইয়াৰ পিছত আপুনি অপচন পাব জিলা সমষ্টি এবোৰ আপুনি কোনখন জিলাৰ হয় কোনটো সমষ্টিৰ হয় হে আপুনি নিৰ্বাচন কৰি তাত ক্লিক কৰক তাৰ পিছতে আপুনি নিজৰ ভোটাৰ কেন্দ্ৰ অনুসৰি
ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব খৰখেদা কৰক আপুনি এতিয়াই চাই লওক যে আপোনাৰ নাম ভোটাৰ তালিকাত আছে নে নাই